বিধায়ক হিচাপেহে লাগে সাংসদ গৌৰৱ গগৈক মুঠৰ ওপৰত 2026ত গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়ক হ'ব নেকি সাংসদ গৌৰৱ গগৈক তাক লৈ কিন্তু চৰ্চা অব্যাহত আছে আৰু তাৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছ কৰ্মীসকলে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যোৱা হেঁচা কৰিছো এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে এতিয়া চৰ্চা লাভ কৰিছে যে 2026ত গোলাঘাটৰ পৰা বিধানসভা নিৰ্বাচন খেলিব নেকি কংগ্ৰেছ সাংসদ ৰাহুল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছৰ এক প্ৰতিবাদে উনুকিয়াইছে এই কথা উল্লেখযোগ্য যে আগন্তুক 12 আগষ্ট তাৰিখে গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গোলাঘাট জিলা কংগ্ৰেছে আয়োজন কৰিবলৈ লৈছিল নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ এক সম্বৰ্ধনা অনুষ্ঠান কিন্তু নানান অজুহাত দেখুৱাই গোলাঘাট পৌৰসভাই জিলা কংগ্ৰেছক প্ৰেক্ষাগৃহতে প্ৰদান নকৰাত উঠিছে এতিয়া অভিযোগ উল্লেখ কৰিব লাগিব যে উক্ত প্ৰেক্ষাগৃহতে যোৱা 2টা দিন ধৰি চলিছে আন অনুষ্ঠান গৌৰৱ গগৈ এই অনুষ্ঠানে নেতাগৰাকী গোলাঘাটত সক্ৰিয় কৰি তোলাৰ আশংকাত প্ৰেক্ষাগৃহ প্ৰদান নকৰাৰ উঠিছে অভিযোগ আৰু গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ত ঘেৰাও কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাট জিলা কংগ্ৰেছ কৰ্মী আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়া হেঁচা কৰিছো মুঠৰ ওপৰত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এতিয়া এইসকল জিলা কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে 2026ত গোলাঘাটৰ পৰা বিধানসভা নিৰ্বাচন খেলিব নেকি সাংসদ গৌৰৱ গগৈ আৰু গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছৰ এক প্ৰতিবাদে উনুকিয়াইছে এই ধৰণৰ কথা আমি ফুল এম্বিয়েন্সৰ জৰিয়তে দৃশ্য দেখুৱাই যোৱাৰ চেষ্টা কৰিছো হিচাপে নহয় বিধায়ক হিচাপেহে লাগে এতিয়া গৌৰৱ গগৈ আৰু উল্লেখ কৰিব লাগিব আগন্তুক 12 আগষ্ট তাৰিখে গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গোলাঘাট জিলা কংগ্ৰেছে আয়োজন কৰিবলৈ লৈছিল নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ এক সম্বৰ্ধনা অনুষ্ঠান কিন্তু নানান অজুহাত দেখুৱাই গোলাঘাট পৌৰসভাই জিলা কংগ্ৰেছক প্ৰেক্ষাগৃহতে প্ৰদান নকৰাত এতিয়া বিভিন্ন ধৰণে এইদৰে এতিয়া অভিযোগ উত্থাপিত হৈছে উল্লেখ কৰিব লাগিব উক্ত প্ৰেক্ষাগৃহতেই যোৱা 2টা দিন ধৰি চলিছে আন অনুষ্ঠান কিন্তু গৌৰৱ গগৈ এই অনুষ্ঠানে যেহেতু নেতাগৰাকীক গোলাঘাটত সক্ৰিয় কৰি তোলাৰ আশংকা কৰিছে আৰু তাৰ বাবে প্ৰেক্ষাগৃহ প্ৰদান নকৰাৰ এতিয়া বিভিন্ন অভিযোগ উত্থাপন হৈছে মুঠৰ ওপৰত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে গোলাঘাট জিলা কংগ্ৰেছৰ কৰ্মীসকলে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই যোৱাৰ চেষ্টা কৰিছো যেটো সাংসদ হিচাপে নহয় বিধায়ক হিচাপে এতিয়া ৰাইজে গৌৰৱ গগৈক বিচাৰিছে 2026ত গোলাঘাটৰ পৰা বিধানসভা নিৰ্বাচন খেলিব নেকি সাংসদ গৌৰৱ গগৈ তাক লৈ কিন্তু চৰ্চা আৰম্ভ হৈছে কিয়নো গোলাঘাট জিলা প্ৰশাসনৰ বিৰুদ্ধে গোলাঘাট জিলা কংগ্ৰেছে এক এতিয়া প্ৰতিবাদ উনুকিয়াইছে প্ৰতিবাদে এতিয়া এই কথা পোহৰলৈ আনিছে উল্লেখ কৰিব লাগিব আগন্তুক 12 আগষ্ট তাৰিখে গোলাঘাটৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত গোলাঘাট জিলা কংগ্ৰেছে আয়োজন কৰিবলৈ লৈছিল এক নৱনিৰ্বাচিত সাংসদ গৌৰৱ গগৈৰ এক সম্বৰ্ধনা অনুষ্ঠান কিন্তু নানান অজুহাত দেখুৱাই গোলাঘাট পৌৰসভাই জিলা কংগ্ৰেছক প্ৰেক্ষাগৃহতে প্ৰদান নকৰাত এতিয়া ৰাইজ অসন্তুষ্ট হৈ পৰিছে তাৰ বাবে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সন্দৰ্ভত কিছু ভাষ্য আছে শুনাবলৈ বিচাৰিছো আমি অহা 12 তাৰিখে যোৰহাট সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলোঁ আৰু উক্ত আমাৰ যি অনুষ্ঠান তাৰ বাবে আমি গোলাঘাটৰ যি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এই লাইব্ৰেৰীৰ কাৰণে আমি অনুমতি বিচাৰিছিলোঁ কিন্তু গোলাঘাটৰ যি আমাৰ অধ্যক্ষ অকমান্য আমাৰ যি মিছলীয়া পৌৰপতি আমাক কিন্তু সেই অনুষ্ঠানটোৰ কাৰণে আমাক ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো অনুমতি প্ৰদান নকৰিলে বিভিন্ন অজুহাতত তেওঁলোকে অনুমতি প্ৰদান নকৰিলে কিন্তু আমি দেখিছোঁ তাৰ পিছৰ দিনৰ পৰাই সেই হলত সেই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত এতিয়াও বহুকেইখন সভা সমিতি হৈ আছে আজিৰ তাৰিখত খুদ দুলুমণি বৰা পৌৰপতি নিজে বহি তাত মিটিং কৰি আছে তেতিয়াহ'লে কিয় গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুষ্ঠানটোৰ কাৰণে অনুমতি আমাক প্ৰদান নকৰিলে ইয়াৰ উত্তৰ বিচাৰি আজি আমি গোলাঘাট প্ৰশাসনৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছোঁ আমি এটা কথা খাটাং আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে আগন্তুক যি 2026ৰ নিৰ্বাচন এই নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াই গোলাঘাট সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আৰু এই কথা জানিয়ে আমাৰ গোলাঘাটৰ যি মন্ত্ৰী অজন্তা নেওগ বিধায়িকা অজন্তা নেওগৰ ভৰি তলৰ মাটি নাইকিয়া হৈছে আৰু ইয়াৰ ভয়তে যাতে কোনো কাৰণত গৌৰৱ গগৈ ডাঙৰীয়াত অনুষ্ঠান হ'ব নোৱাৰে তাৰ কাৰণে তেওঁ এই পালি পহৰীয়া এই পৌৰপতি আৰু তেওঁৰ যি গোলাঘাটৰ প্ৰশাসন এই প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিব বিচাৰিছে এটা কথা মনত ৰাখক অজন্তা নেওগ ডাঙৰীয়া
যে গৌৰৱ গগৈ কেৱল অসমৰ নহয়, যোৰহাটৰ নহয়, গোলাঘাটৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ এটা পলিচ কণ্ঠ। গৌৰৱ গগৈ যদি 2026 গোলাঘাটৰ পৰা নিৰ্বাচন খেলে তেন্তে আপোনাৰ নিচিনা কোনো মানুহেই এই গোলাঘাট প্ৰশাসনে কেতিয়াও তেওঁক বাধা দিব নোৱাৰিব। গতিকে আমাক আজি প্ৰশ্ন উত্তৰ লাগিব, সন্মানীয় উপায়ুক্ত ওলাই আহিব লাগিব, কিহৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া অনুষ্ঠান হ'ব নিদিলে তাৰ পৰা মই স্পষ্টীকৰণ দিব লাগিব। চেয়াৰমেনৰ যিটো মই মতেলা যিটো চৰাচৰি শাসন সেইটো আমি গোলাঘাট জিলা যুৱ কংগ্ৰেছে একেমুখে ধিকাৰ দিছোঁ। গতিকে আমি জিলা উপায়ুক্তক আমি আবেদন জনাইছিলোঁ যে আমাৰ গোলাঘাট জিলা পুথিভঁৰালখন লাগিব। গতিকে তেখেতে দিম বুলি কৈছিলে, মিউনিচিপালিটি চেয়াৰমেন যদি দিম বুলি কৈছে, 2 দিনৰ পিছত তেখেতে কিহৰ কাৰণে নিদিওঁ বুলি ক'লে আমি সেইটো তেখেতক সুধিব খুজিছোঁ। তেখেতৰ যিটো মিউনিচিপালিটি চেয়াৰমেনৰ যিটো পাৱাৰটো তেখেতে মিছ ইউজ কৰিছে। গতিকে আমি গোলাঘাট জিলা যুৱ কংগ্ৰেছৰ পৰা তেখেতক আমি ধিকাৰ জনাইছোঁ। আৰু গতিকে যদি জিলা পুথিভঁৰালখন কেৱল অকল তেখেতসকলে প্ৰগ্ৰাম কৰিব পাৰে, গতিকে তাত লিখি দিয়ক তেখেতসকলে যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই তাত প্ৰগ্ৰাম কৰিব নোৱাৰে বুলি তেখেতে লিখি দিয়ক। বা তেখেতসকলে যদি নিজৰ মতে চলাব খোজে জিলা পুথিভঁৰালখন, তেখেতসকলে পদুম ফুলৰ পিকচাৰ তাত আঁৰি দিয়ক, তেতিয়াহ'লে অকল বিজেপিৰ হয় বুলি তেখেতসকলে লিখি দিয়ক। গতিকে আমি একেমুখে ধিকাৰ দিছোঁ। গতিকে আমি সাংসদ গৌৰৱ গগৈ কিহৰ কাৰণে প্ৰগ্ৰাম কৰিব নিদিলে? 3 তাৰিখে 8 তাত প্ৰগ্ৰাম কৰিছে, 3 তাৰিখে আজিও তাত প্ৰগ্ৰাম হৈছে। সাংসদ গৌৰৱ গগৈ কিহৰ কাৰণে প্ৰগ্ৰাম কৰিব নিদিলে? আমি তাক সেইটো উত্তৰ আমি আজি প্ৰশ্ন সুধিম। গতিকে মিউনিচিপালিটি চেয়াৰমেন যদি আহক আজি আমি তাৰ সুধিম। গতিকে আমি কেতিয়াও মানি নলওঁ। আৰু তেখেতৰ যিটো ছিষ্টেম আছে গোলাঘাট জিলা পুথিভঁৰাল লগতে যিটো তেখেতৰ ৰিকমেণ্ডেশ্যন যিটো ছিষ্টেম আছে সেই ছিষ্টেমটো চেঞ্জ কৰিব লাগে। যেতিয়ালৈকে চেঞ্জ নকৰে তেতিয়ালৈকে আমি কেতিয়াও মানি নলওঁ। আমাৰ প্ৰতিবাদ সাব্যস্ত থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত। যিকোনো